পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সজাতি দলে সাহায্য আগবঢ়ালে বন্যহস্তীয়ে ধ্বংস কৰা দৰিদ্ৰ ছাত্ৰৰ ঘৰত। অসম অৰুণাচল সীমান্তৱৰ্তী দৌৰপাঙৰ এজন লোকৰ ঘৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। ঘৰ-দুৱাৰ ধ্বংস কৰা ঠাইত পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সম্ৰাট শইকীয়া, সাধাৰণ সম্পাদক শ্ৰীমন্ত শইকীয়া আৰু সদস্য প্ৰত্যুষ বৰাৰ সৈতে ছাত্ৰ সন্থাৰ এটা সজাতি দল উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পৰিয়ালটোলৈ সামান্যতম সাহায্য আগবঢ়ায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ লগতে খেতিপথাৰ, ঘৰ সম্পত্তি ধ্বংস কৰি মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। কিন্তু অসম চৰকাৰৰ বন বিভাগে বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে। ছাত্ৰ সন্থাৰ দলটোৰ লগতে সদৌ লখিমপুৰ ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক ৰিপুণ দত্ত উপস্থিত থাকি আহ্বান জনায় যে অসম চৰকাৰে অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ জনগণৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু জনজীৱনৰ বাবে সুবিধাজনক কৰি তোলক, লগতে সীমা সমস্যা আৰু বনৰীয়া হাতীৰ তাণ্ডৱ অতি সোনকালে ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। কালি নহয়, কালি শংকৰপুৰত ওলাইছিলে পৰহিত দিনাখন। আমাৰ এই জোঁৱাই ঘৰতে কঁঠাল গছজোপা ভাঙিলে। তাৰপাছত আকৌ এঘৰ ভঁৰালত গৈ ধান খালে। এতিয়া ৰাতিপুৱা 3টা বজাত গৈ কৈলাশপুৰত খাইছেগৈ ঘৰ ভঁৰাল ভাঙি। দিনত নে? ৰাতিপুৱা 3টা বজাত, দিনতে আৰু 3টা বজালৈ ভালকে আজিকালি পোহৰে হৈ যায় নহয়। এইটো আমাৰ কালি নহয়, কালি শংকৰপুৰত ওলাইছিলে পৰহিত দিনাখন। আমাৰ এই জোঁৱাই ঘৰতে কঁঠাল গছজোপা ভাঙিলে। তাৰপাছত আকৌ এঘৰ ভঁৰালত গৈ ধান খালে। এতিয়া ৰাতিপুৱা 3টা বজাত গৈ কৈলাশপুৰত খাইছেগৈ ঘৰ ভঁৰাল ভাঙি। দিনত নে? ৰাতিপুৱা 3টা বজাত, দিনতে আৰু 3টা বজালৈ ভালকে আজিকালি পোহৰে হৈ যায় নহয়। এইটো আমাৰ কিতাপৰ ব্যৱস্থাখিনি কৰি দিয়া হ'ব। বাকী আমিও তালৈ বোলো মই নাজানো বিশেষকৈ। তাৰপিছত সেইটো কাৰণে বোলো বহি কেইখনমান তাক